হে মাই এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। তো আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম আমাৰ ভাৰতৰ আটাইতকৈ দীঘল দলং ধলা শদিয়া দলং। তো সেইখনক ভূপেন হাজৰিকা সেতু বুলি কোৱা হয়। বহুতে চাগে গমেই পায়, যিসকলে ইয়াৰ আগৰ ভ্লগটো চাইছে তেওঁলোকে গমেই পায়। মই বৰ্তমান আছোঁ ডিব্ৰুগড়ৰ আমাৰ জেঠীমাহঁতৰ ঘৰত, আৰু ইয়াৰ পৰা ধলা শদিয়া মাত্ৰ 60 কিলোমিটাৰ। তো বলক আজি ধলা শদিয়া। আৰু আজি মই অকলে নাযাওঁ, সেইফালে আছে জেঠীমাহঁতে সকলোৱে, সেইফালে আছে আমাৰ গুনু, আৰু এইফালে চানদাই গাড়ী চলাইছে। তো চানদাই ইয়াৰ পৰা কিমান দূৰ হ'ব ধলা শদিয়া? 30 মান হ'ব না? 30 মান হ'ব। আৰু ওচৰতে আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। তো আজি মানে এক গুলিতে দুই চিকাৰ, আৰু কিবা কিবি পাৰ্কো আছে বোলে। তো পাৰ্কো চাব যাম একদম, মানে আজি ভাল ভাল ঠাইবিলাক এক্সপ্ল'ৰ কৰিম। আৰু এইফালৰ নেচাৰেল মানে বস্তুটো অলপ মানে ফিল্ডটো অলপ বেলেগ, মানে গছ গছনি বহুত ডাঙৰ ডাঙৰ আছে। মই ভাবিছিলোঁ খালি আমাৰ গোৱালপাৰাতে এনেকুৱা একদম মজা মজা ঠাই আছে, তো এইফালে একদম ধুনীয়া ধুনীয়া ঠাই আছে। আৰু বৰ্তমান আহি পালোঁ মাকুম, আৰু এইফালৰ ৰাস্তাবিলাক চাওকচোন কি একদম ধুনীয়া হৈ আছে, মানে দুয়োফালে গছ আছে যে, আৰু এইফালে চাহপাত বাগান, এইফালে চাহপাত বাগান। তো চাহপাত বাগানৰ মাজে মাজে বৰ্তমান এনেকুৱা মজা লৈ লৈ আমি গৈ আছোঁ শদিয়ালৈ। আৰু এই ঠাইখিনিৰ পৰা কিছু দূৰ আগবাঢ়ি গ'লে আমি লেফ্ট ছাইডে এটা টাৰ্ণিং পাম, আৰু সেই টাৰ্ণিঙৰ পৰা প্ৰায় 10 কিলোমিটাৰমান ভিতৰত সোমাই গ'লে আমি পাই যাম ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু আজি বাৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত যোৱা নহ'ব, কাৰণ আজি যাম আমি অৰুণাচল প্ৰদেশ। এইফালে আগত মহবিলাকে ধুনীয়াকৈ খাই আছে, আৰু মহ বুলি নহয়, ৰাস্তাত এনেকুৱা ধুনীয়াৰ গৰু, মানে এইফালে গৰুবিলাক এনি টাইম ৰাস্তাত ওলাই থাকে। মানে তামাম গৰু আছে এইফালে, তামাম গৰু। গৰুক চিন্তি আমি প্ৰায় আহিয়ে পালোঁ ধলা শদিয়া ব্ৰিজ। তো ইয়াৰ পৰা আছে 7 কিলোমিটাৰ, আৰু এনেকৈ দুটা টাৰ্ণিং পাব। তো আপুনি যাব লাগিব ৰাইট চাইডে। তো আমি প্ৰায় শদিয়া পামেই, আৰু 2 কিলোমিটাৰমান আছে আগত, আৰু এইফালে ভিউ চাব পাৰে। আহি পাই গ'লোঁ শদিয়া ব্ৰিজ, আৰু ইয়াৰ পৰা শদিয়া ব্ৰিজখন ষ্টাৰ্ট। তো একদম ফিলটো মজা লাগি গৈছে। বহুত দিনৰ পৰা শুনি আছিলোঁ শদিয়া ব্ৰিজৰ কথা, ধলা শদিয়া। তো ইয়াৰ পৰা আৰম্ভ হৈ গ'ল, চাব পাৰে কি একদম মজা। আৰু ব্ৰিজখনৰ দুয়োকাষে এনেকৈ লাইটৰ পোষ্ট দিয়া আছে, কিন্তু বৰ্তমানলৈকে লাইটৰ ব্যৱস্থা হোৱা নাই। তো অতি শীঘ্ৰে লাইটৰ ব্যৱস্থা হ'বলৈ গৈ আছে। তো একদম মজা ভিউ পাব ৰাতি আপোনালোকে। কিন্তু এটা ডাঙৰ বস্তু পাহৰি গ'লোঁ, মানে যিহেতুকে শদিয়া দিছোঁ, তো শদিয়াৰ গানটো নোগালে হ'ব নেকি? মা আমি শদিয়ালৈ যামে, মা আমি হত ফুল খামে। কিন্তু আজি বাৰু হত ফুল নাই। আৰু প্ৰায় 9.5 কিলোমিটাৰৰ এই ব্ৰিজখন প্ৰায় অৰুণাচল আৰু শদিয়া একদম লগ কৰি দিছে, অসম আৰু অৰুণাচল। তো এতিয়া আমি মজা লৈ লৈ গৈ আছোঁ। ইফালে গান লগাই দিছোঁ, চাউণ্ডটো অলপ বঢ়াই দেই। তো গানৰ চাউণ্ডটো অলপ কমাই দিছিলোঁ, কাৰণ এতিয়া আমি একদম পূৰা ফিল্ড লৈ লৈ গৈ আছোঁ। আৰু আজি বতৰটো ইমান ধুনীয়া হৈছে, তাৰ কাৰণে মানে আৰু বেছি ভাল লাগি আছে। তো আমি চাগে এই চাওক বহু দিনৰ পৰা শুনি আছিলোঁ ধলা শদিয়া ব্ৰিজৰ কথা। তো আজি ফাইনেলি আহি পালোঁ ধলা শদিয়া ব্ৰিজ, আৰু এতিয়া বৰ্তমান ধলা শদিয়া ব্ৰিজৰ ওপৰতে আছোঁ। আৰু এইফালে চাব পাৰে মোৰ আগত মহাবাহু ব্ৰহ্মপুত্ৰ, একদম কি ধুনীয়া। আৰু যিহেতুকে এইকেইদিন বৰষুণ দি আছে, তো একদম পানী একদম প্ৰায় হৈছে বহুতখিনি। জঁপিয়াই দিলে একদম আৰু স্বৰ্গগামী হৈ যাম। তো এইবিলাক নকৰোঁ আৰু ন, কেতিয়াবা আমাৰ গাঁৱতে গা ধুম, ইয়াতে ব্ৰহ্মপুত্ৰত গা ধোৱা কাম কৰিব নোৱাৰি, একদম গণ্ডগোল হৈ যাব। আৰু এইফালে চাব পাৰে আগত এটা কি দ্বীপ আছে ইয়াতে। তো একদম মজা লাগিছে, উফ কি ধুনীয়া বতাহ মাৰি আছে না। তো বহু দিনৰ সপোন এটা আছিল ধলা শদিয়াত আহা। তো আজি ফাইনেলি আহি পালোঁ, তো মন চন একদম দিল খুচ হৈ গ'ল। ৰ'ব আৰু ব্ৰিজৰ ইটো পাৰহে দেখালোঁ, ইটো পাৰ চোন দেখুৱাই নাই, য'ৰ পৰা মানে অৰুণাচলৰ পানীবিলাক আহে। তো এইফালে চাব পাৰে কেনেকুৱা একদম গাইছে, একদম ভয় লাগি যায় সেই ওচৰত গ'লে, মানে পৰোঁ নেকি এনেকুৱা এটা ভয় লাগি যায়। ব্ৰহ্মপুত্ৰ ক'লে আৰু মানে বুকু চুকু একদম মানে বেলেগ ফিল হৈ যায়। তো চাব পাৰে কি ভিউ, অ' মাই গড, একদম জুম কৰি দেখাই দিছোঁ আপোনালোকক। চাব পাৰে উফ কি মজা। তো এতিয়া আপোনালোক সৰুকৈ চিনেমেটিক শ্বট চাই লওক।
এটা আছিল ধলা শদিয়া চোৱা, তো চালোঁ। আৰু এইটা চাম মাজত পানীয়ে নাই, একদম শুকাই গৈছে, কিন্তু ছাইডত একদম ফুল পানী, এইবিলাক এতিয়াও একদম চাপৰি হৈ আছে। তো ভাল লাগিল শদিয়াখন, আৰু থেংক ইউ টু চানোদা দেখুৱাৰ কাৰণে ভাল লাগিল। তো ভাল লাগিল। এইফালে বহুত মানুহ আছে, বহুত মানুহ আছে, হাই কৰি দিছে, হাই বোলে। আৰু এইফালে চাব পাৰে সকলোৱে ৰখি ফটো উঠি আছে। তো এতিয়া ব'লক আগৰ পিনে। দেখা পাইছে এইবিলাকত বোলে বনৰীয়া খোৰা পায়, মানে ডিব্ৰু চৈখীয়াৰ খোৰা। তো চানোদাই কৈ দিল, তো এইবিলাকত আপোনালোকে যদি কেতিয়াবা আহে মানে বনৰীয়া খোৰা দেখা পোৱাৰ চান্সটো প্ৰায় থাকে। আজি আমি দেখা নাপালোঁ, কিন্তু গৰুহে দেখা পালোঁ, দুটামান গৰু আছে মানে তাতে। আহি পালোঁ শেষৰটো পইণ্ট, এইখিনিৰ পৰা আৰম্ভ হৈ গ'ল অৰুণাচল। তো আমি ডাইৰেক্ট এতিয়া বৰ্তমান সোমাই গ'লোঁ অৰুণাচল, মানে এইখিনি শদিয়া কয়, এইখিনি শদিয়া। এতিয়া শদিয়া সোমাই গ'লোঁ, ইয়াৰ আগত কিমান অৰুণাচল, ইয়াৰ আগত মানে অৰুণাচল পাম। তো মানে শদিয়াৰ পৰা মানে ব্ৰিজখন শেষ হোৱাৰ লগে লগে ডাইৰেক্ট অৰুণাচলটো নাপায়, প্ৰথমে পায় শদিয়া, তাৰপিছতে আগত আমি অৰুণাচলটো পাম। তো এতিয়া ব'লক ডাইৰেক্ট অৰুণাচল। তো এনেকৈ যাত্ৰা কৰি আমি ফাইনেলি আহি পালোঁ অসম আৰু আমাৰ অৰুণাচল বৰ্ডাৰ। তো এইফালে চাব পাৰে এইখিনি হৈছে আমাৰ অসমৰ সীমা, সেই আগত যি দেখা পাইছে সেইটো হৈছে অৰুণাচলৰ সীমা। তো মাজতে আমি মানে বৰ্তমান বৰ্ডাৰতে আছোঁ। ৰ'ব সেইটো ভিডিঅ'ত আপোনালোকক অৰুণাচলৰ ভিডিঅ'টো নেদেখাওঁ। অৰুণাচলৰ এটা ভাইৰেল ঠাইত গৈছিলোঁ, সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম ধুনীয়াকৈ। তো আজিৰ ভিডিঅ'ত যিমান আছিল, যদি ভিডিঅ'টো চাই ভাল হ'লে লাইক কমেণ্ট চাইখিনি কৈ থৈ দিব। লগ পাম এটা নতুন অৰুণাচলৰ ধামাকেদাৰ ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, জয় অসম, লাভ সকলোকে।